নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ গোৱালপাৰা জলেশ্বৰৰ চাটাইমাৰীত পুনৰ বানৰ তাণ্ডৱ মেঘালয়ৰ পৰা অহা পানীয়ে নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানী প্ৰবল থলে পলকতে উঠুৱাই নিলে কাঠৰ দলং বানৰ কুবাল খুটত উঠি গ'ল চাটাইমাৰী গুমাইচাৰ সংযোগী কাঠৰ দলংখন নিউজ 18ত এক্সক্লুসিভ কিছু ভিজুৱেল এই মুহূৰ্তত আমি দেখুৱাইছো এখন কাঠৰ দলং এনেধৰণে চকুৰ সন্মুখতে উঠি গৈছে কাঠৰ দলংখন আৰু একমাত্ৰ যোগাযোগৰ ব্যৱস্থা আছিল এই কাঠৰ দলংখন চাটাইমাৰী গুমাইচাৰ সংযোগী এই দলংখন ইতিমধ্যে বানৰ কুবাল খুটত উঠি গৈছে চাটাইমাৰী গুমাইচাৰ সংযোগী এই বিশেষ কাঠৰ দলংখন মেঘালয় পাহাৰৰ পৰা নামি অহা পানীৰ ধৰে বুৰাই পেলাইছে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে শিমলাবাৰী ধুমেৰ ঘাট খলিচাপিটা গৌৰনগৰ আদি গাঁও পঞ্চায়তৰ কুৰিখনকৈ গাঁও আৰু মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এনেধৰণে ধাৰাসাৰকৈ পানী নামি আহিছে প্লাবিত হৈ পৰিছে বিভিন্ন ঠাই আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে যোগাযোগৰ একমাত্ৰ ব্যৱস্থা এইখন দুখনকৈ গাঁৱৰ মাজত এখন কাঠৰ দলং আৰু এই কাঠৰ দলংখন চকুৰ সন্মুখতে এনেধৰণে পানীয়ে উটুৱাই লৈ গৈছে আৰু ইটো পাৰেও যথেষ্ট সংখ্যক লোক আবদ্ধ হৈ আছে গাঁৱৰ লোক আমি দেখুৱাই গৈছো আৰু লগতে গোৱালপাৰাত এতিয়া বানৰ তাণ্ডৱ আৰু এই বিশেষ দলংখনৰ নাম আমি জনাই গৈছো যে এই বিশেষ দলংখনেৰে যথেষ্ট সংখ্যক লোক যাতায়াত কৰে কেইবাখনো গাঁও যিহেতু সংযোগ হৈ আছে কিন্তু এই দলংখন ইতিমধ্যে উঠি গৈছে বানৰ তাণ্ডৱ গোৱালপাৰাত আৰু বিগত সময়ছোৱাতো এনেধৰণে নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত হৈ পৰিছে গোৱালপাৰাৰ বিভিন্ন অঞ্চল বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিশেষভাৱে অন্ন বস্ত্ৰ বাসস্থানৰ বাবেও যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে এতিয়া গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত গতিকে শিবিৰসমূহত আশ্ৰয় লৈছে বহুতে আমি দুটাকৈ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো গোৱালপাৰাত বানৰ তাণ্ডৱ বানৰ ফলত বিভিন্ন ঠাই এনেধৰণে পানীৰ তলত আনহাতে এখন কাঠৰ দলং যিখন কাঠৰ দলং উটুৱাই লৈ গৈছে পানী আৰু ইয়াৰ পূৰ্বতেও আমি দেখুৱাই গৈছিলোঁ যে গোৱালপাৰাত কেনেধৰণে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে প্লাবিত কৰি তুলিছে বহু ঠাই পানী এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে ৰাইজৰ মাজত হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে দুটা দৃশ্য এই মুহূৰ্তত দেখুৱাইছো এয়া চাটাইমাৰী গুমাইচাৰ সংযোগী এখন দলং এই দলংখন পানীৰ কুবাল খুটে উটুৱাই লৈ গৈছে কালি বৰষুণ ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত মানে আজি ৰাতিপুৱা 7টামান বজাত 7:30মান বজাত মানে দলংখন উঠাই লৈ গ'ল পানী অভাৰ হৈ গ'ল আচ্ছা আচ্ছা মানে কি কৃত্ৰিম বৰষুণৰ ফলত মানে নদীখন ভৰি পৰি গ'ল অভাৰ হৈ গ'ল পানীটো অভাৰ পানী হোৱাৰ পিছত হেঁচাতে দলংখন উঠাই লৈ গ'ল জলেশ্বৰৰ লক্ষীপুৰ অঞ্চলত পৰিদৰ্শন কৰি আহিলে তেখেতসকলে আহি অৱগত কৰিছে যে সেই অঞ্চলৰ বিভিন্ন বাট পথ ইতিমধ্যে ছিগি গৈছে আৰু কেইবাটাও দলঙো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে সেইকাৰণে আমি জিলা সমিতিৰ পৰা অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনলৈ দাবী জনাইছোঁ অতি সোনকালে এই ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে লগতে যি জৰাজীৰ্ণ তথা ছিগি যোৱা বাট পথসমূহ দলংসমূহ যোগাযোগ বিচ্ছিন্ন হৈছে এই লোকসকলৰ অতি সোনকালে যোগাযোগ ৰক্ষা কৰিবৰ কাৰণে এই দলং আৰু বাট পথসমূহ মেৰামতি কৰাৰ কাৰণে দাবী জনাইছোঁ ব্ৰেকিং নিউজ আজি কেন্দ্ৰীয় শিক্ষা সচিবৰ গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যৰ শিক্ষা সচিবৰ সৈতে হ'ব বৈঠক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হ'ব বৈঠক বিদ্যালয়সমূহ খোলাক লৈ লোৱা হ'ব সিদ্ধান্ত আগষ্ট মাহৰ পিছতে বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা আছে HRD মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালে প্ৰকাশ কৰিছে এই কথা পুনৰ জনাইছো আজি কেন্দ্ৰীয় শিক্ষা সচিবৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৰাজ্যৰ শিক্ষা সচিবৰ সৈতে এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বা জৰিয়তে অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক আৰু বিদ্যালয়সমূহক খোলাক লৈ বিশেষভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু অনুমান কৰা হৈছে যে আগষ্ট মাহৰ পিছতহে বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা আছে HRD মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালে এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰায় 2.5 মাহৰ অন্তত পুনৰ খোল খালে ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ আনলকৱানৰ নীতি নিৰ্দেশনা অনুসৰি আজিৰে পৰা মন্দিৰ মছজিদ গীৰ্জাকে ধৰি সকলো ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ মুকলি কৰা হৈছে মন্দিৰত প্ৰসাদ বিতৰণ ব্যৱস্থা নাথাকিব 30 জুনলৈকে কামাখ্যা দেৱালয় বন্ধ থাকিব কৰোনা সংক্ৰমণৰ আশংকাত প্ৰথমবাৰলৈ যেহেতু অম্বুবাচী মেলা অনুষ্ঠিত নহয় গতিকে 30 জুনলৈকে বন্ধ থাকিব কামাখ্যা দেৱালয় কিন্তু নীতি নিয়মেৰে পালন কৰিব অম্বুবাচী সমান্তৰালকৈ আজিৰ পৰা যেহেতু শ্বপিং মল খোলা হ'ব ৰাষ্ট্ৰীয় খোলা হ'ব হোটেল খোলা হ'ব গতিকে ধৰ্মীয় অনুষ্ঠানৰ লগতে শ্বপিং
মল হোটেল ৰেষ্টুৰাঁসমূহত পালন কৰিব লাগিব নীতি নিৰ্দেশনাসমূহ মানি চলিব লাগিব সামাজিক দূৰত্ব আমি যেহেতু বহু ঠাইৰ পৰা ইতিমধ্যে দেখুৱাইছো ডিব্ৰুগড়ৰ পৰাও দেখুৱাইছো সমান্তৰালভাৱে আমি দৌল গোবিন্দ মন্দিৰ বা উগ্ৰতাৰা দেৱালয় বশিষ্ঠৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাই গৈছো আজিৰ দিনটোৰ পৰিৱেশ আৰু আজিৰ দিনটোত মন্দিৰৰ তৰফৰ পৰাও ইতিমধ্যে কেইবাটাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বিশেষভাৱে ভক্তসকলে কোনো ধৰণৰ সামগ্ৰীৰ ভিতৰত প্ৰৱেশ কৰাব নোৱাৰিব হাতত লৈ যাব নোৱাৰিব নাম পঞ্জীয়ন কৰিব লাগিব হাত ধুব লাগিব আৰু লগতে মাস্ক পৰিধান কৰিব লাগিব চৰকাৰে যিখিনি আমাক নিয়ম বান্ধি দিছে এই নিয়মখিনি আমি পালন কৰিবই লাগিব কাৰণ কিয় এই যুঁজটো অকল চৰকাৰৰ নহয়তো এইটো আমাৰ জনসাধাৰণৰ যুঁজ এইটো চৰকাৰে আমাক সাৱধানতা অৱলম্বন কৰিব দিছে গতিকে আমি জানি শুনিও যদি চৰকাৰৰ যদি সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে এইটো চৰকাৰীভাৱে ক্ষতি নহয় আমাৰ ব্যক্তিগতভাৱে আমাৰ ক্ষতি হ'ব সেইকাৰণে আমি যিমান পাৰোঁ সাধ্যানুসাৰে আমাৰ যিখিনি মন্দিৰৰ যিখিনি নিয়ম চৰকাৰে বান্ধি দিছে সেইমতে আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ আপুনি ভিতৰত দেখা পাইছে সভাঘৰৰ ভিতৰত 1 মিটাৰ ডিষ্টেঞ্চত আমি এই নিয়মবিলাক বান্ধি দিছোঁ হয় আঁচ টানি দিছোঁ আৰু লগতে য'ত নেকি প্ৰৱেশ কৰোঁতে তাৰমানে কি হৈছে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে মাস্ক পিন্ধি প্ৰৱেশ কৰিব লাগিব ভক্তবিলাকে আৰু লগতে আমাৰ যে পূজাৰী আছে পূজাৰীবিলাকেও মাস্ক পিন্ধিব লাগিব আমাৰ আঙুলিৰে ফট দিয়ে সেইটো ফট আমাৰ আঙুলিৰে নিদিওঁ আমি আমাৰ পদুম ফুলৰ ঠাৰি আছে সেই পদুম ফুলৰ ঠাৰিৰে আমি কপালত আঁচ দিম ফটা দিম আৰু লগতে আমাৰ মাৰ যে পীঠৰ জল আছে সেই পীঠৰ জল স্পৰ্শ কৰে সেই পীঠৰ জলটোত এটা মন্ত্ৰ আছে বশিষ্ঠ আৰাধিতা বিদ্যা তাৰিণী নাভিৰূপিণী তব স্পৰ্শন মাত্ৰেন পুনৰ্জন্ম ভৱেত নৰ এই কথাটো আছে কিন্তু আমি সেইটো স্পৰ্শ কৰিব নিদিম আমি কি কৰিম তাত একজন দেও বহাম এতিয়া যাত্ৰীবিলাক আহি আছে 2-এজনকৈ আমি তাত দেও এজন বহাই দেৱে তাৰমানে কোষা অৰ্ঘাৰে তেওঁৰ হাতত দিব তেওঁ সেই মাৰ সেই পদ জলটো তেওঁ মাথাত মানুহ যেতিয়া আহিব আমি ইতিমধ্যে আপোনালোকে দেখিছে তাত আমি হোমগাৰ্ড আমি থৈ দিছোঁ সেই হোমগাৰ্ডবিলাকে এণ্ট্ৰি কৰিব হোমগাৰ্ডবিলাকে এণ্ট্ৰি কৰাৰ পিছত আমি কি কৰিম এজনকৈ আহিব দিম এজনকৈ আমি 2জন ইতিমধ্যে হোমগাৰ্ড থৈ দিছোঁ আমাৰ মন্দিৰত 2জন হোমগাৰ্ড আছে 2জনক আমি থৈ দিছোঁ গতিকে একজনে তাত এণ্ট্ৰি কৰিব আৰু একজনে আগবঢ়াই আনিব আমি এইটো প্ৰচেছ আৰম্ভ কৰিছোঁ আৰু এয়া উগ্ৰতাৰা দেৱালয়ত বহুত আশা কৰি আহিছোঁ ভগৱতীৰ গুৰিত এটা চৰণত অকণমান সেৱা কৰিবলৈ আজি 4 মাহে হয় বৰ মানে ইমান যে এটা আশা কৰি আহিছোঁ ভগৱতী বা দৰ্শন দিয়ে নে নিদিয়ে এইটোৱে বৰ আশা কৰি আহিছোঁ আৰু বহুত ভাল পাইছোঁ গভৰ্ণমেণ্টে যে এইকণ অকণমান আমাক সেৱা কৰিবলৈ ভগৱতীৰ ওচৰত বা মন্দিৰত যাবলৈ যে অকণমান সুবিধা দিছে এইকাৰণে হিমন্তই মেইনলি আৰু এতিয়া গোটেইখন হিমন্তই চলাই আছে বাকীবোৰ একো নাই গতিকে হিমন্তক আন্তৰিক ধন্যবাদ জনাইছোঁ এয়া উগ্ৰতাৰা দেৱালয়ৰ পৰা আমি দেখুৱালো ৰাইজৰ প্ৰতিক্ৰিয়া বা ভক্তসকলৰ প্ৰতিক্ৰিয়া লগতে আমি জনাই গৈছোঁ যে মন্দিৰ কৰ্তৃপক্ষই নিজস্বভাৱে বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণেৰে সেই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বিশেষভাৱে ভক্তগণে ভিতৰত প্ৰৱেশ কৰাৰ সময়ত হাতত কোনো ধৰণৰ সামগ্ৰী লৈ যাব নোৱাৰিব আৰু নিজস্ব যি ব্যৱধান সেয়া মানি চলিহে মন্দিৰত পূজা অৰ্চনা কৰিব পাৰিব টমাছ আছে পোনপটীয়াকৈ সংযুক্ত হৈ টমাছ আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ আপুনি সেই দৃশ্য আমাক দেখুৱাই গৈছে আৰু সমান্তৰালভাৱে ভক্তসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়াও আপুনি আমাক জনাইছে টমাছ নিশ্চয় পাপৰি চাওক এতিয়া বৰ্তমান সময়ত নিজৰ সুৰক্ষা আচলতে নিজে ৰাখিব লাগিব ভক্তসকল যথেষ্ট আহিব আৰু আজিৰ দিনটো যিহেতু সোমবাৰ গতিকে শিৱ মন্দিৰ যথেষ্ট ভিৰ হ'ব গতিকে ভক্তসকলে নিজৰ সুৰক্ষা দিশটো নিজে চালি চিতি তেওঁলোকে ল'ব লাগিব আৰু বৰ্তমান মই ডিব্ৰুগড় যিহেতু জগন্নাথ মন্দিৰত আহি উপস্থিত হৈছিলোঁ সেই ডিব্ৰুগড়ৰ পৰা কিছু নিলগত এই মন্দিৰ অৱস্থিত ইয়াত কিন্তু মই এটা কথা দৰ্শকক জনাব বিচাৰিছোঁ যে ইয়াত ভক্তৰ সংখ্যা বৰ্তমান সময়লৈকে যথেষ্ট কম 2-এজনে ভক্ত আমি অহা পৰিলক্ষিত হৈছে তেওঁলোকে ভক্তিভাৱে আহিছে পূজা অৰ্চনা কৰিছে আৰু যেহেতু কেইবাটাও নিৰ্দেশনা ইতিমধ্যে মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা দিয়া হৈছে সেয়া ইতিমধ্যে সকলোৱে গম পাইছে কিন্তু তথাপিও নিজৰ সুৰক্ষা দিশটো নিজে ভক্তসকলে চাবই লাগিব যিসকল লোক মন্দিৰলৈ আহে সংক্ৰমণ হোৱাৰ আশংকা যথেষ্ট থাকে কোনো লোকে যাতে আহ্বান জনাইছোঁ কোনো লোকে যাতে কপালত যিটো ফুট লয় সেন্দুৰৰ ফুট এজন পূজাৰীয়ে সকলোকে ফুটটো দি যায় সেন্দুৰৰ ফুট এটা সেই ফুটটো যাতে নলয় সেয়া মই আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু মই সমগ্ৰ যিটো পৰিৱেশ পুনৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ ৭৫টা দিন যিহেতু বন্ধ হৈ আছিল আৰু ইয়াৰ পিছত ভগৱানক দৰ্শন কৰিবলৈ বহু লোক আহি উপস্থিত হয়হি মন্দিৰসমূহত আৰু যিসকল লোকে বৰ্তমান ঘৰত
এই অনুষ্ঠানটো চাই আছে, এই বাতৰি চাই আছে, তেওঁলোকে যাতে ঘৰত বহিয়ে ভগৱান দৰ্শন কৰিব পাৰে তেনেকুৱা ব্যৱস্থা আমি কৰিছোঁ। আমি দেখুৱাইছোঁ এইদৰে এতিয়া মন্দিৰত পূজাৰী আহিছে, তাত পূজা অৰ্চনা আৰম্ভ হৈছে। ভক্তসকল হয়তো দিনৰ ভাগলৈ আৰু আহিব, আৰু কালিৰ পৰা হয়তো আৰু ভক্ত আহিব। আৰু জগন্নাথ মন্দিৰ যিটো মূল মন্দিৰ আছে, সেই মন্দিৰটো কিন্তু বৰ্তমান বন্ধ কৰি থকা হৈছে, কাৰণ ৰথ যাত্ৰা কিছুদিনৰ পিছতে আছে। সেই ৰথ যাত্ৰাৰ বাবে এই মন্দিৰটো বন্ধ হৈ আছে। আৰু কিন্তু আশে পাশে যিসমূহ অন্য দেৱ দেৱীৰ যি মন্দিৰ আছে, সেই মন্দিৰ কিন্তু বৰ্তমান খোলা। আৰু তাত পুৱা ভাগত আমি দেখিছিলোঁ 2-এজনকৈ ইয়াত ভক্ত আহিছিলে, যদিও ভক্তৰ সংখ্যা যথেষ্ট কম, কিন্তু 2-এজনকৈ ভক্ত ইয়াত অহা পৰিলক্ষিত হৈছিলে। আৰু মন্দিৰ ইতিমধ্যে তেওঁলোকে পৰিষ্কাৰ কৰি তুলিছে, কাৰণ ৭৫টা দিন যিহেতু বন্ধ হৈ আছিল। আৰু নীতি নিৰ্দেশনাৰ কথা ইতিমধ্যে দৰ্শকসকলে গম পাইছে, যিসকল ভক্ত তেওঁলোকে গম পাইছেই। আৰু কেইবাটাও নীতি নিৰ্দেশনা দিয়া হৈছে, আৰু সেই নীতি নিৰ্দেশনাখিনি মানি চলিব লাগিব। আমি যি ইয়াৰ মন্দিৰ সমিতি আছে, মন্দিৰ কমিটি, তেওঁলোকৰ লগত পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মই ইয়াৰ সমগ্ৰ যি চাৰিওফালে পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাই মই যাবলৈ চেষ্টা কৰিম। মই পুনৰ ইয়াৰ যি মন্দিৰ কমিটিৰ লোক আছে, সেই মন্দিৰ কমিটিৰ লোকৰ কাষলৈ আমি যাবলৈ পুনৰ চেষ্টা কৰিম। আৰু যিকেইজন ভক্ত আহিছে, 2-এজনকৈ এই ভক্ত বৰ্তমান আহি থকা পৰিলক্ষিত হৈছে, সেই ভক্তসকলৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মন্দিৰ কমিটিসমূহে তেওঁলোকে ব্যৱস্থা সুন্দৰভাৱে তেওঁলোকে গঢ়ি তুলিছে। পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ, আৰু ইতিমধ্যে দৰ্শকসকলে গম পাইছে যিবোৰ নীতি নিৰ্দেশনা দিয়া হৈছে। পুনৰ আপোনাৰ জৰিয়তে সেয়া জানিব বিচাৰিছোঁ, কাৰণ ভক্ত আৰু কিছুমান পিছত আহিবই ভক্ত, তেওঁলোকে কেনেধৰণে বাচি থাকিব পাৰিব, কেনেকুৱা ধৰণৰ নিয়ম তেওঁলোকৰ কাৰণে আপোনালোকে বিশেষভাৱে বনাই দিছে? প্ৰথমতে তেওঁলোকে মাস্ক পৰিধান কৰি আহিব লাগিব, আৰু মন্দিৰ আহোঁতে ধূপ চাকি বাতি একো লৈ আহিব নালাগে, প্ৰসাদ চসাদ লৈ। ইয়াত আহি তেওঁলোকে হাত জোৰ প্ৰণামী কৰিব পাৰিব, ভগৱান দৰ্শন কৰি যাব পাৰিব। অৰ্থাৎ মনত ভক্তি থাকিলে ভাল ফল পাবই। হয়, এইদৰে এতিয়া কিছু বিশেষ নিয়ম যিহেতু কৰি দিয়া হৈছে, আৰু প্ৰত্যেক বহু দেৱ দেৱীৰ মন্দিৰ আশে পাশে আছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যিহেতু গতিকে এতিয়ালৈকে তাত ভক্তৰ সমাগম ঘটিছেনে টমাছ? এই মুহূৰ্তলৈকে ভক্তসকল আহিছেনে? হয় পাপৰি, পুৱা ভাগত আমি দেখিছিলোঁ 2-এজন ভক্ত আহিছিলে, কিন্তু ভক্ত যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড় এই মন্দিৰটোত। হয়তো বেলেগ বেলেগ আন মন্দিৰত হয়তো ভক্ত আহিছে, কিন্তু এই মন্দিৰটোত ভক্তৰ সংখ্যা যথেষ্ট কম। আৰু তাৰ এটা কাৰণে হৈছে যে ৰথ যাত্ৰাৰ বাবে ইয়াৰ যিটো মূল মন্দিৰ, জগন্নাথ যিটো মূল যিটো মূৰ্তি, সেই মূৰ্তিটো বৰ্তমান ঢাকি ৰখা হৈছে। ৰথ যাত্ৰা আছে কিছুদিনৰ পিছতে। দৰ্শকসকলক সেই বিষয়ে জনাব নেকি, যিহেতু ঢাকি থোৱা হৈছে, ৰথ যাত্ৰা কিছুদিনৰ পিছতে আছে? अभी तक रथ यात्रा के लिए कुछ भी प्रोग्राम नहीं हुआ है। जब तक हमारा मीटिंग में कुछ फाइनल होगा, रथ यात्रा होगा कि नहीं होगा, तब हम लोगों को बता सकता हूँ क्या होगा क्या नहीं होगा। হয় পাপৰি, ইতিমধ্যে কাষতে আছে শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰ বৰ্তমান তাত ইয়াত পূজাৰী আহিছে। মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যদি সম্ভৱ হয় কেমেৰাত আমি দৰ্শন কৰাবলৈ চেষ্টা কৰিম। আৰু যিহেতু আজি সোমবাৰ, গতিকে শিৱ ভক্তসকল শিৱ মন্দিৰত অহা পৰিলক্ষিত হয়। আৰু যিহেতু আজিৰ দিনটোত বহুত দিনৰ পাছত মন্দিৰ খোলা হৈছে, গতিকে ভক্তৰ সংখ্যা যদিও কম, ইয়াৰ ভক্ত সংখ্যা বৃদ্ধি পাব পৰৱৰ্তী সময়ত। আৰু আমি দেখোঁ যে বহু সংখ্যক ভক্ত আহে এই মন্দিৰটোলৈ, বিশেষকৈ এটা পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে ডিব্ৰুগড়ৰ যি জগন্নাথ মন্দিৰ। গতিকে উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা, বহু ঠাইৰ পৰা ইয়াত লোকসকল ইয়াত আহে, তেওঁলোকে মন্দিৰ দৰ্শন কৰিবলৈ আহে, লগতে উপভোগ কৰে ইয়াৰ যি সৌন্দৰ্য। গতিকে ইয়াত স্বাভাৱিকতে বহু সংখ্যক লোক আহি উপস্থিত হ'বহি, কিন্তু যিহেতু আজি মন্দিৰ খোলা হৈছে, হয়তো বহু সংখ্যক লোকে গমেই নাপায় যে মন্দিৰ খোলা হৈছে বুলি, যিহেতু 2.5 মাহ বন্ধ হৈ আছিল। আৰু বিয়লি ভাগলৈ ইয়াত যথেষ্ট সংখ্যক ভক্ত ইয়াত আহিব, তেওঁলোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈও বহুত সংখ্যক লোক আহে। মই চাৰিওফালৰ পৰিৱেশ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাপৰি। ইয়াৰ চাৰিওফালে ইয়াৰ পৰিৱেশ এক সুন্দৰ পৰিৱেশৰ মাজত, আৰু যিহেতু ভক্তৰ ভিৰ যথেষ্ট বৰ্তমান কম হৈছে, গতিকে সুন্দৰ পৰিৱেশ বৰ্তমানো হৈ থকা পৰিলক্ষিত হৈছে। আৰু আজি যিহেতু বহু দিনত মন্দিৰবোৰ খোলা হৈছে, গতিকে প্ৰাৰম্ভিক অৱস্থাত পূজাৰীসকলে আহি মন্দিৰ চাফ চিকুণাই লৈছে, তেওঁলোকে পূজা সামগ্ৰীসমূহ বা মন্দিৰ যি স্থলী ডিব্ৰুগড়ৰ পৰা টমাছে আমাক দেখুৱালে। আৰু যিখিনি আমি পুনৰ কৈছোঁ যে মন্দিৰত আপুনি আজি প্ৰৱেশ কৰিব পাৰিব, কাৰণ মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খুলি দিয়া হৈছে, কিন্তু তাতো কিছু নীতি নিৰ্দেশনা থাকিব। যিহেতু আমি জনাই গৈছিলোঁ যে দৌল গোবিন্দৰ মন্দিৰত ভিতৰৰ ভাগলে বা মণিপুতলে 3জনহে লোক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ঠিক তেনেধৰণে অন্যান্য মন্দিৰসমূহতো সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে তাত বিভিন্ন ধৰণে অংকন কৰি দিয়া হৈছে, আঁচ অংকন কৰি দিয়া হৈছে। গতিকে তেনেধৰণে সেইসমূহ নীতি নিৰ্দেশনাৰ মাজেৰে আপুনি প্ৰৱেশ কৰিব পাৰিব। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, হাত তাত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হ'ব। মন্দিৰসমূহত সমান্তৰালভাৱে নাম পঞ্জীয়ন কৰিব লাগিব। আৰু এনেধৰণৰ নীতি নিৰ্দেশনাৰ মাজেৰে আজি ভক্তসকলে
মন্দিৰ দৰ্শন কৰিব পাৰিব। এই মুহূৰ্তত খবৰ অব্যাহত থাকিব, সময় এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত। অভিনীলৰ জঘন্য হত্যাকাণ্ডৰ আজি 2টা বছৰ অতিক্ৰম হ'ল। অহাৰ প্ৰতিপন্ন হ'ল সকলো প্ৰতিশ্ৰুতি। আজিও নিৰ্মাণ নহ'ল স্মৃতিসৌধ। 8 জুনৰ সন্ধিয়া কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাঞ্জুৰি কছাৰী গাঁৱত সংঘটিত হৈছিল বিশ্বকোপত জঘন্য অভিনীল হত্যাকাণ্ড। চিৰসেউজ কাৰ্বি পাহাৰৰ বুকুত সংঘটিত হৈছিল মানৱতাক ভূলুণ্ঠিত কৰা এক বৰ্বৰ হত্যাকাণ্ড। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা গুৱাহাটীৰ 2 প্ৰতিভাসম্পন্ন যুৱক অভিজিৎ দাস আৰু নিলোৎপল নাথক সোপা ধৰাৰ সন্দেহত মৰিয়াই হত্যা কৰিছিল একাংশ লোকে। কাংঠিলাংছ জলপ্ৰপাতৰ সমীপৱৰ্তী পাঞ্জুৰিত এই ঘটনা সংঘটিত হৈছিল আৰু এতিয়াও এই ঘটনা মনত পেলাই শিহৰিত হৈ উঠে সকলো। অভিনীল হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আলফাছ টিমুসহ মুঠ 48টা অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি বিচাৰ প্ৰক্ৰিয়া চলাই আছে। আনহাতে এই কাণ্ডই বাৰুকৈ প্ৰভাৱ পেলাইছে কাংঠিলাংছ জলপ্ৰপাতৰ লগতে কাৰ্বি আংলঙৰ অন্যান্য পৰ্যটন ক্ষেত্ৰতো। এই বিভীষিকাময় পৰিস্থিতি পাহৰিব পৰা নাই কোনেও। এতিয়া প্ৰাণ চঞ্চল কাংঠিলাংছৰ বুকুত নাই পূৰ্বৰ সেই উন্মাদনা। উল্লেখযোগ্য যে এই জঘন্য হত্যাকাণ্ডৰ পিছতে বিভিন্ন মহলে বিভিন্ন দাবী উত্থাপন কৰিছিল যদিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সেই সময়ত অভিনীলৰ সোঁৱৰণত স্মৃতিসৌধ পাৰ কাটি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আমি আজিৰ দিনটোৰ কথা বা আজিৰ দিনটোৰ সবিশেষ আমি জানিম। নিলোৎপল আমাৰ সৈতে আছে আৰু বিশেষভাৱে যিটো প্ৰসংগ আমি ইতিমধ্যে উত্থাপন কৰিছোঁ নিলোৎপল, যে আজিলৈকে কিন্তু স্মৃতিসৌধ বা পাৰ্ক নিৰ্মাণ কৰা নহ'ল যেনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। নিশ্চয় পাপৰ এটা কথা ক'ব লাগিব যে নীল অভিৰ হত্যাকাণ্ডৰ আজি 2টা বছৰ হ'ল আৰু আমাৰ এতিয়াও মনত আছে সেই হত্যাকাণ্ডৰ বাতৰি যেতিয়া সম্প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। প্ৰথম আমি কাংঠিলাংছুৰ পৰা আমি ডকমকা থানাৰ পৰা যেতিয়া 2টা নিথৰ দেহ আমি প্ৰত্যক্ষ কৰিছিলোঁ, সেই দৃশ্যাংশ আমি নিজে সহ্য কৰিব পৰা নাছিলোঁ। তাৰপিছতেই সেই যি হত্যাকাণ্ড যি সংঘটিত হৈছিলে, যি এক জঘন্য যি এক বিভৎস ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাৰ পিছত কিন্তু সকলোৱে দাবী কৰিছিল যে এই ঘটনাৰ শেষ হ'ব লাগে, মানৱীয়তাক ভূলুণ্ঠিত কৰা শেষ ঘটনা হ'ব লাগে। কিন্তু এইটো দুৰ্ভাগ্যৰ বিষয়। সেই সময়ত যি বহু কথা ওলাইছিলে, বহু ঘোষণা হৈছিলে আৰু তাৰপিছত যি ফাষ্ট ট্ৰেক কোৰ্টত গোচৰ চলাৰ কথা কৈছিলে, এতিয়া যি গোচৰ চলি থকা 2 বছৰ হ'ল আৰু 2 বছৰত মাত্ৰ 72জন সাক্ষীৰ মাত্ৰ 22জনৰহে সাক্ষ্য গ্ৰহণ কৰা হৈছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে 2গৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে অভিনীলৰ পিতৃ মাতৃয়ে এতিয়া গোচৰ কৰিব লগা হৈছে। তেওঁলোকে সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছে। গতিকে এনেধৰণৰ যিসমূহ ঘটনা সংঘটিত হৈছে, আমি যদি উদাহৰণ চাওঁ নীল অভিৰ হত্যাকাণ্ডৰ পিছত যি নগাঁৱৰ বটদ্ৰৱা কাণ্ড সংঘটিত হৈছিলে, বটদ্ৰৱা কাণ্ডৰ দোষীক ইতিমধ্যে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰিছে। তাৰপিছত কেইবাটাও ঘটনাৰ ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টত চলাৰ পিছত গোচৰ ইতিমধ্যে সেই গোচৰৰ ইতিমধ্যে যি বিচাৰ প্ৰক্ৰিয়া সমাপন হৈছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে নিলোৎপল দাস বা অভিজিৎ নাথৰ কথা বাৰে বাৰে হয়তো কোৱাৰ প্ৰয়োজন নাইকিয়া। কাৰণ নিলোৎপল দাস এগৰাকী বিশ্বমানৰ শিল্পী আছিলে, যি অসমীয়া থলুৱা শিল্পক, অসমীয়া যি থলুৱা লোকবাদ্যক তেওঁ সমগ্ৰ বিশ্বত চিনাকি কৰি দিয়াৰ এক প্ৰয়াস কৰিছিলে। অভিজিৎ নাথ এগৰাকী উদ্যমী যুৱক আছিলে। তেওঁ কাংঠিলাংছুৰ মাছ তেওঁ বিদেশলৈ ৰপ্তানি কৰাৰ চিন্তা কৰিছিলে আৰু সেই 2গৰাকীৰ প্ৰতিভাক নিঃশেষ কৰা হ'ল, জঘন্যভাৱে নৃশংসভাৱে হত্যা কৰা হ'ল। আৰু সেই নৃশংসতাৰ বাতৰি সম্প্ৰচাৰ কৰা চেনেলটো প্ৰথম নিউজ 18 অসম নৰ্থ ইষ্টে আছিলে। আমি সেই নৃশংসতাৰ বাতৰি অনিচ্ছা সত্ত্বেও আমি কৰিব লগা হৈছিলে, আমি দেখুৱাব লগা হৈছিলে কাংঠিলাংছুৰ সেইখন গাঁৱৰ পৰিৱেশ, যিখন গাঁৱত অতি জঘন্যভাৱে হত্যা কৰা হৈছিলে নিলোৎপল আৰু অভিজিতক। কিন্তু নিলোৎপল অভিজিতৰ হত্যাৰ আজি 2 বছৰ উকলি গ'ল। ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ চলি থকাৰ পিছতো কিন্তু নিলোৎপল অভিজিতৰ হত্যাৰ কোনো ধৰণৰ বিচাৰ নহ'ল। ইয়াতকৈ হয়তো দুখজনক ঘটনা একো হ'ব নোৱাৰে। আৰু যদি আমি লক্ষ্য কৰোঁ, বিগত মাহটোত 5টাকৈ ঘটনা কেৱল মাত্ৰ অসমতে সংঘটিত হৈছে। নিলোৎপল অভিজিতৰ দৰে মৰিয়াই লঠিয়াই 5জন লোকক হত্যা কৰা হ'ল। গতিকে এইসমূহ দোষীয়ে যেতিয়ালৈকে দৃষ্টান্তমূলক শাস্তি নাপাব, তেতিয়ালৈকে হয়তো এনে জঘন্য বিভৎস হত্যালীলা ৰোধ কৰাটো সমাজৰ বাবে কেতিয়াও সম্ভৱ নহ'ব। পাপৰি, ধন্যবাদ নিলোৎপল।
তেজপুৰৰ সুস্বাদু লিচু ক্ৰয় কৰিলে বিগ বি অমিতাভ বচ্চনে তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ পৰুৱাত অৱস্থিত বৃহত্তৰ লিচু বাগানে প্ৰতি বছৰে পুৰাই আহিছে থলুৱা তথা দেশী বিদেশী গ্ৰাহকৰ চাহিদা তেজপুৰৰ পৰুৱাৰ লিচু বাগানত আছে বোম্বাইয়া বিলাতী ইলাচি পিয়াজি ৰঙিয়া আৰু হালধীয়া নামৰ 6টাকৈ প্ৰজাতিৰ লিচু দেওবাৰে এজেণ্টৰ জৰিয়তে 4টা প্ৰজাতিৰ মুঠ 2200টা লিচু ক্ৰয় কৰিছে বলিউডৰ মেগাষ্টাৰ গৰাকীয়ে লকডাউনৰ প্ৰভাৱত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ উপৰিও চাহিদা কমি যোৱাত বাৰুকৈ চিন্তিত হৈ পৰিছে কৃষকসকল আৰু এই মুহূৰ্তত আমাক অধিক জনাব আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে নিপাৰ পিছত এইবাৰ কৰোনাৰ প্ৰভাৱ পৰিছে তেজপুৰৰ লিচু বজাৰত কিয়নো পৃথিৱী বিখ্যাত এই তেজপুৰৰ লিচুৰ এইবাৰ চাহিদা নাই বজাৰত গ্ৰাহকৰ সংখ্যা কম উল্লেখ কৰিব লাগিব তেজপুৰ পৰুৱাৰ এইখন লিচু বাগানৰ পৰা কেইবাখনো বহিৰাষ্ট্ৰলৈ লিচু ৰপ্তানি হয় আৰু থলুৱাভাৱে বা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ এই তেজপুৰৰ যি লিচু যায় সেয়া কিন্তু এইবাৰ খুব কম সংখ্যক বিক্ৰী হৈছে কাৰণ লকডাউনৰ প্ৰভাৱ পৰিছে এতিয়া এই লিচুৰ ওপৰত মোৰ লগত লিচু খেতিৰে জড়িত ব্যক্তি আছে মই তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইয়াত কিমান হেক্টৰ মাটি আছে আৰু কি কি জাতৰ লিচু আছে ইয়াত মাটি আছে 30 বিঘা আৰু 6 বিধ লিচু আছে ইয়াত কি কি এটা হ'ল বোম্বাইয়া এটা হ'ল বিলাতী এটা হ'ল পিয়াজি এটা ৰঙিয়া এটা ইলাইচি এটা হালদিয়া ইয়াৰ ভিতৰত কোনটোৰ সৰ্বাধিক মূল্যত বিক্ৰী হয় এইটো সবতকৈ দামী বিক্ৰী হয় মুম্বাই লিচু যোনটো কয় এইটো আৰু বিলাতী লিচুটো কিমানত গৈছে মুম্বাইটো 15 টকা গৈছে বিলাতী 12 টকা বিক্ৰী হৈছে যোৱা বছৰ যিহেতু নিপাৰ প্ৰভাৱ আছিল তাৰ পিছতো দেখা গৈছিল অধিক দামত বিক্ৰী হৈছিল যোৱাবাৰ বোম্বাইয়া কিমানত বিক্ৰী হৈছিল যোৱাবাৰ বোম্বাইয়া 35 টকা বিক্ৰী হৈছিলে ষ্টাৰ চিভিটৰ মালিকে নিছিলে যিকেইটা আছিলে তেখেতে দিছিলোঁ কম হৈছিলে মালটো মানে 35 টকাত বিক্ৰী হৈছে মানে পাৰ পিচ এইবাৰ কেনেকৈ বিক্ৰী হৈছে এইবাৰ 15 টকাৰ পৰা 12 টকাৰ ভিতৰত বিক্ৰী হৈছে দেখা যায় এইখন লিচুৰ যি লিচু বাগানৰ লিচু বহিৰাষ্ট্ৰলৈ ৰপ্তানি হয় এইবাৰ ক'লৈ গৈছে বা পূৰ্বতে ক'লৈ গৈছিলে এইবাৰ বৰ্তমান আজিহে অমিতাভ বচ্চনৰ কেইটামান মাল পেকিং হৈছে 22-23 মাল পেকিং হৈছে এনে বাকী বাহিৰত মাল যোৱা নাই অন বছৰটো ধৰক আমেৰিকালৈকে যায় ফৰেনলৈকে যায় এইটো মাল বাহিৰলৈকে যায় মোটামুটি ভাল অৰ্ডাৰ পাওঁ আমি যেনেকৈ 25 টকা যোৱাবাৰ বেচিছিলোঁ এইবাৰ সেইটো বজাৰ নাই আৰু তেনেকৈ মানুহ আজিলৈকে আমি দেখা পোৱা নাই হয় লকডাউনৰ প্ৰভাৱ পৰিছে তেজপুৰৰ এই লিচুৰ বাগানত পূৰ্বৰ যি বহিৰাষ্ট্ৰ বা দেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় সেয়া কিন্তু এইবাৰ চাহিদা মুঠেই কম কিয়নো আজিৰ দিনটোত কেৱল অমিতাভ বচ্চনৰ বাবে 2200 লিচু ইয়াৰ পৰা তেওঁলোকে সাজু কৰি পঠাইছে মোৰ লগত বিভিন্নজন লোক আছে গ্ৰাহক আছে স্থানীয় লোক মই তেওঁলোকৰ পৰাও লিচু কিনিব আহিছে হয় কেনেকুৱা লিচু ভালেই আমি মানে গম পাওঁ যেনেকৈ মানে এইটো বাগানত বহুত ভাল লিচু পায় মানে এইটো কাৰণে কিনিব আহিছোঁ মানে কিন্তু দেখা গৈছে মানুহ কম এইবাৰ কি ক'ব হয় লিচুটো বহুত আছে কিন্তু মানুহ নাই লকডাউনৰ কাৰণে মানুহ আহিবই নোৱাৰে তো তেনেকুৱাই চলি আছে হয় দেখা গৈছে তেজপুৰৰ ভিন্ন প্ৰান্তৰ লোক আহি এই লিচু বাগানত তেওঁলোকে পোনপটীয়াভাৱেও ক্ৰয় আন এজন মই যুৱক দেখা পাইছোঁ দাদা লিচু কিনিব আহিছে লিচু কিনিব আহিছে প্ৰত্যেক বছৰে আহোঁ এইবাৰো আহিছোঁ লিচু বোম্বাই লিচুটো যিটো এইটো মুম্বাই লিচুটোৰ কাৰণে আহিছোঁ কিন্তু দেখা গৈছে যোৱা বছৰ নিপাৰ প্ৰভাৱ পৰিছিল যদিও 35 টকা বিক্ৰী হৈছিল এইবাৰ কিন্তু 15 টকাকৈ বিক্ৰী হৈছে এইবাৰ COVID-19ৰ কাৰণে মানুহৰ হেৰিটো অহা নাই আৰু ছাপ্লাইও হোৱা নাই মানুহ কম সংখ্যক COVID-19ৰ কাৰণে আৰু হয় নিশ্চয়কৈ এইসকল গ্ৰাহকেও উল্লেখ কৰিছে আৰু এইখন হৈছে তেজপুৰ পৰুৱাৰস্থিত যি 30 বিঘা ভূমি সামৰি থকা লিচু ইয়াত বিভিন্ন প্ৰজাতিৰ বিশেষকৈ বোম্বাইয়া পিয়াজি আৰু ইলাচি এই তিনি জাতৰ লিচু সৰ্বাধিক হাৰত বিক্ৰী হয় আৰু উল্লেখ কৰিব লাগিব যোৱাবেলি নিপা ভাইৰাছৰ প্ৰভাৱ পৰিছিল যদিও 35 টকা প্ৰতিটো লিচুৰ বিনিময়ত যি বিক্ৰী হৈছিল সেয়া কিন্তু বোম্বাইয়া লিচু এইবেলি 15 টকাতহে বিক্ৰী হৈছে বুলি কৃষকে জনাইছে গতিকে লকডাউনৰ প্ৰভাৱ পৰিছে তেজপুৰৰ এই লিচু বাগানত খবৰ আৰু আছে সময় পুনৰ বিৰতি মহানগৰীৰ চানমাৰীত পৰিবহণ বিভাগৰ অভিযান কৰোনা সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নিয়ম নমনা চিটি বাছ আৰু মেজিকৰ বিৰুদ্ধে অভিযান চেনিটাইজ নকৰা সামাজিক দূৰত্ব বজাই নৰখা বাহনৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে পৰিবহণ বিভাগৰ উপসচিব ৰাহুল দাস আৰু কামৰূপ মহানগৰ পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিছে এই অভিযান আমি দেখুৱাম সেই দৃশ্য মহানগৰীৰ চানমাৰী পৰিবহণ বিভাগে অভিযান চলাইছে আৰু নিয়ম নমনা চিটি বাছ আৰু মেজিকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে
কাৰণ যেনেধৰণে নিয়ম ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে নিয়ম দিয়া হৈছে চেনিটাইজ কৰাৰ ক্ষেত্ৰতে হওক সামাজিক দূৰত্ব বা কিমান সংখ্যক যাত্ৰী বহোৱা হৈছে এই সকলোবোৰ নিয়ম নীতি মানি চলিছে নে নাই বা নাই চলা তাৰ বাবে এনেধৰণে বিশেষভাৱে নিয়ম নমনা চিটি বাছ আৰু মেজিকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে গুঞ্জনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছো গুঞ্জন আপোনাৰ ওচৰলৈ আহিছো আমি দৃশ্যৰ প্ৰত্যক্ষ কৰিম গুঞ্জন আৰু লগতে এই সন্দৰ্ভত আমি আৰু জানিবও বিচাৰিম গুঞ্জন হয় পাপৰি আপুনি ইতিমধ্যে দৰ্শকসকলে অৱগত হ'ল বিষয়টো সন্দৰ্ভত লকডাউনৰ সময়ছোৱাত চিটি বাছসমূহ অব্যাহত ৰখা গুৰুত্ব দিয়া হ'ব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল কিন্তু যিসমূহ বাহনে চেনিটাইজ কৰা নাই বা যিসমূহ বাহনে সামাজিক দূৰত্ব মানি চলা নাই তাৰ বাবে এনেধৰণে চেনিটাইজ তেওঁলোকে কৰি আছে তেওঁলোকে মেজিক আৰু চিটি বাছ মেজিকসমূহো ৰখোৱা হৈছে মেজিকসমূহতো 4গৰাকীহে যাত্ৰী নিয়াৰ প্ৰথমতে অনুমতি দিয়া হৈছিল গতিকে এনেধৰণে মেজিকসমূহ চেনিটাইজ কৰি থকা হৈছে আৰু যিয়ে নিয়ম ভংগ কৰি বা নিয়ম উলংঘা কৰি যিসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে বা যাতায়াত এনেধৰণে চলাই ৰাখিছে সেইসমূহৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আমি দ্বিতীয়ৰ ওচৰলৈকে যাম কথা পাতিম কিন্তু তাৰ পূৰ্বে মই দৃশ্য দেখুৱাই লৈছোঁ মেজিক আৰু চিটি বাছ আমি ইতিমধ্যে কৈছোঁ যে আগৰ যেনেধৰণে চিটি বাছত ভিৰ হয় ব্যাপক যাত্ৰীৰ ভিৰ হয় তেনে ভিৰ এতিয়া নাই কেৱল 16গৰাকী যাত্ৰীহে যাব পাৰিব চিটি বাছত এটা চিটত একোগৰাকীকৈহে যাত্ৰী বহিব পাৰিব আৰু তাৰ লগতে যথেষ্ট নিয়ম ইতিমধ্যে দিয়া হৈছিল গতিকে সেই নিয়মসমূহৰ সন্দৰ্ভতো আমি বিশদভাৱে কথা পাতিবলগীয়া আছে ভাড়া বৃদ্ধিৰ প্ৰসংগও আছে কিন্তু তাৰ পূৰ্বে এয়া দেখুৱাই লৈছোঁ চেনিটাইজ এনেধৰণে কৰি থকা হৈছে আৰু এই চিটি বাছৰ ভিতৰে বাহিৰে আৰু যিসমূহ স্থানেদি প্ৰৱেশ আৰু প্ৰস্থান কৰে যাত্ৰীয়ে সেইসমূহ স্থানত এনেধৰণে চেনিটাইজ কৰা হৈছে ইয়াৰ দৃশ্য মই দেখুৱাইছোঁ এয়া পৰিবহণ এই দৃশ্য আমাক গুঞ্জনে দেখুৱাই গৈছে আমি যেহেতু গুঞ্জনে আমাক পুনৰ এবাৰ দেখুৱাব সংযোগ বিচ্ছিন্ন হৈছে কিন্তু এনেধৰণে পৰিবহণ বিভাগে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বিশেষভাৱে যিসমূহ চিটি বাছ বা মেজিকে নিয়ম নাই মনা কাৰণ পূৰ্বতেও কোৱা হৈছে বিশেষভাৱে যাত্ৰী বহোৱাৰ ক্ষেত্ৰত কিমান সংখ্যক যাত্ৰী বহোৱাব চেনিটাইজ কৰা হ'বনে নহয় বা সকলোখিনি নীতি নিৰ্দেশনাৰ মাজেৰে কিমান চলিছে বা কিমান চলি থকা হৈছে সেই সন্দৰ্ভত ইতিমধ্যে অভিযান চলোৱা হৈছে গুঞ্জন ধন্যবাদ জনাইছোঁ ব্ৰেকিং নিউজ নগাঁৱৰ কঠিয়াতলীত পথ দুৰ্ঘটনাক লৈ উত্তেজনা আমি কিছু সময় পূৰ্বে পুৱাৰ বাতৰি দেখুৱাইছিলোঁ সেই দৃশ্য পথৰ ওপৰতে বাগৰি পৰিল তীব্ৰ বেগী এখন ডাম্পাৰ প্ৰথমতে প্ৰাণ ৰক্ষা পৰে বাইক আৰোহী আৰু শিশু সহায়কৰাকী মহিলা চোৰাং বালি সৰবৰাহ কৰিবলৈ লওঁতে বা পলাবলৈ লওঁতে এই দুৰ্ঘটনা সন্দেহ কৰা হৈছে দীৰ্ঘদিন ধৰি চোৰাং বালি সৰবৰাহ কৰি আছিল একাংশ ডাম্পাৰে আৰু এই দৃশ্য আমি দেখুৱাম তাত তাৎক্ষণিকভাৱে যিহেতু আৰক্ষীৰ লোক উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে কাৰণ এখন তীব্ৰবেগী ডাম্পাৰ পথৰ ওপৰতে বাগৰি পৰাৰ ফলত এখন বাইক দুৰ্ঘটনাগ্ৰস্ত হৈছে বাইকখনত আৰোহী আছিল এগৰাকী মহিলা আছিল শিশু আছিল আৰু ইতিমধ্যে শিশু বা মহিলাক চিকিৎসালয়লৈ লৈ যোৱা হৈছে নিউজ 18ত কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে যথেষ্ট সংখ্যক লোক তাত উপস্থিত হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষী ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বিশেষভাৱে এটা অভিযোগ আছে পূৰ্বৰে পৰাই অভিযোগ আছে যে চোৰাংভাৱে বালি সৰবৰাহ কৰা হয় অবৈধভাৱে বালি সৰবৰাহ কৰা হয় গতিকে বালি সৰবৰাহ কৰি পলাবলৈ লওঁতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে দৃশ্য আমি দেখুৱাইছোঁ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে আৰু বিশেষভাৱে ড্ৰাইভাৰ অৰ্থাৎ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে ততাতৈয়াকৈ কণমানি শিশুটি যিটো শিশু বাইকত আছিলে কণমানি শিশুটিক লৈ যোৱা হৈছে তাত যিটো বাইক আৰোহী এগৰাকী আছিল মহিলা এগৰাকী আছিল আৰু শিশুটিক ই ৰিক্সাত উঠাই দিয়া হৈছে আনহাতে ডাম্পাৰৰ চালক হেণ্ডিমেনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিন্তু সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে আমি দেখুৱাইছোঁ এখন ডাম্পাৰ দ্ৰুতবেগী এখন ডাম্পাৰখন এনেধৰণে পথৰ মাজতে বাগৰি পৰিছে বালি ভৰ্তি এখন ডাম্পাৰ আৰু ডাম্পাৰৰ বাগৰি পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বাইকত থকা আৰোহী কথমপি ৰক্ষা পৰিছে আৰু দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰাং বালি সৰবৰাহ কৰি আছে একাংশই বুলি ইতিমধ্যে এক অভিযোগ উত্থাপিত হৈছে
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ একেলগে 155 গৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 2681 গৰাকীলৈ বৃদ্ধি পাইছে চিকিৎসাধীন হৈ আছে 2038 গৰাকী ইফালে ৰাজ্যত এই পৰ্যন্ত আৰোগ্য হৈছে 636 গৰাকী কৰোনা আক্ৰান্ত অৰ্থাৎ আৰোগ্য হৈছে 636 গৰাকী কৰোনা আক্ৰান্ত আৰু এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে যে অধিকাংশই কোৱাৰেণ্টাইন অৱস্থাত থকাৰ সময়ছোৱাতে আক্ৰান্ত হৈছে প্ৰতি মুহূৰ্ততে সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু আজিৰ দিনটোত এই মুহূৰ্তলৈকে 2681 আৰু ঠিক তেনেধৰণে ইতিমধ্যে আৰোগ্যও হৈছে 636 গৰাকী আৰোগ্য হৈছে আৰু প্ৰতি মুহূৰ্তত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত সংখ্যা আৰু এইখিনি আমি জনাই যাওঁ যে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু কোৱাৰেণ্টাইনত থকা অৱস্থাতে যিহেতু COVID-19 পজিটিভ তেওঁলোকৰ শৰীৰত ওলাইছে অধিকাংশই কোৱাৰেণ্টাইনত থকা অৱস্থাতে ওলোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘ বিৰতিৰ অন্তত ঐতিহাসিক শিৱদৌলৰ বাকৰি মুকলি কৰি দিয়া হ'ল দৰ্শনাৰ্থীৰ বাবে লগতে মুকলি কৰি দিয়া হৈছে দেৱী দৌল আৰু বিষ্ণু দৌল সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি দৌলত প্ৰৱেশ কৰিছে ভক্তসকলে ঐতিহাসিক শিৱদৌলৰ বাকৰিৰ পৰা শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট আগবঢ়াইছো নিশ্চয় মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদত শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল এই তিনিটি ঐতিহাসিক দৌল আজিৰ পৰা ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হৈছে দীৰ্ঘদিন লকডাউনৰ ফলত এই ঐতিহাসিক দৌলৰ বাকৰি বন্ধ আছিল ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ আছিল কিন্তু ইয়াত নিত্য পূজা অৰ্চনা অব্যাহত আছিল মুখ্য পুৰোহিতে মুখ্য পূজাৰী নিয়মিত উপস্থিত থাকি ইয়াৰ যি দৈনন্দিন কাম কাজ এইবিলাক পূজাৰ কাম কাজ তেওঁলোকে চলাই আহিছিল কিন্তু দীৰ্ঘদিন বিৰতিৰ মূৰত প্ৰায় দুমাহতকৈ অধিক দিন এই চৌহদ বন্ধ হৈ থকাৰ পিছত আজি এই পৰিৱেশ যে মোৰ সৈতে দৌল কৰ্তৃপক্ষৰ সাধাৰণ সম্পাদক আছে কি ধৰণৰ প্ৰস্তুতি চলাই আজিৰ পৰা আপোনালোকে মুকলি কৰিছে যথেষ্টখিনি সুৰক্ষামূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে হয় আমি বিশ্বত মহামাৰী কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰী নীতি নিৰ্দেশনা যেনেকৈ আছে সেইদৰে মানি আমাৰ কৰ্ম আগবঢ়াইছোঁ আমি প্ৰতি ঘণ্টাত 20 জনকৈ কৰিছিলোঁ কিন্তু আমি এতিয়া যিটো পৰিসৰ দেখিছোঁ আৰু আজি বিশেষকৈ ভক্তসকলে শিৱদৌলৰ কাৰণে আহিছে শিৱ পূজাৰ কাৰণে আহিছে গতিকে আমি শিৱদৌলৰ প্ৰাধান্য কৰি আজি শিৱদৌলত দিছোঁ ভক্তসকলে যাবলৈ আৰু ভিতৰ কুণ্ডলৈ প্ৰতি সময়তে একেলগে আমি 2 জন দিছোঁ আমি সামাজিক ব্যৱধানটো ৰাখিছোঁ আৰু ভক্তসকলক আমি কোনো পূজা থালি অৰ্চনা দুগ্ধ পুষ্প একো দিবলৈ দিয়া নাই কাৰণ তেখেতসকলে অকল দৰ্শন কৰিব আশীষ লৈ যাব সেইমতে ভক্তসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আমি ভাল পাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে বাকী আমি ভক্তবান ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাম যাতে এইকেইদিন এই যি আমাৰ মনোকামনা আছে বা সমাজৰ যিখিনি উন্নতি কৰিবলৈ আমাৰ সামাজিক যিটো দূৰত্ব ব্যৱধান বজাই ৰাখিবলৈ সেইখিনি কৰি আমাৰ লগত যাতে সহযোগিতা আগবঢ়ায় নিশ্চিতভাৱে এই ধৰণে দৌল কৰ্তৃপক্ষই যথেষ্ট সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ভক্তসকলক প্ৰৱেশৰ সুবিধা দিছে আৰু এটা কথা যে কেৱল আশীষ ল'বৰ কাৰণেহে ভক্তসকলে ইয়াৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিব পাৰিব আনকি মুখ্য পুৰোহিতে মুখ্য পূজাৰীয়ে ভক্তক নিৰ্মালী পৰ্যন্ত প্ৰদান নকৰে বুলিও দৌল কৰ্তৃপক্ষই আমাক জানিবলৈ দিছে ইফালে সম্পূৰ্ণ চেনিটাইজ কৰি ভক্তৰ বাবে খুলি দিয়া হ'ল ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ দীপ্তেশ্বৰী দেৱালয়ত অন্নপূৰ্ণা দেৱীক সেৱা আগবঢ়াবলৈ অহা ভক্তসকলৰ মাজত বান্ধি দিয়া হৈছে নীতি নিৰ্দেশনা দেৱালয়ৰ বাহিৰত ভালদৰে হাত ধুইহে প্ৰৱেশ কৰিব লাগিব ভক্তই এবাৰত 8জনকৈ অধিক ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব দেৱালয়ৰ ভিতৰত দেৱালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে ভক্তসকলে নিজৰ সম্পূৰ্ণ ঠিকনা আৰু মোবাইল নম্বৰ লিখিহে প্ৰৱেশ কৰিব পাৰিব আমাক অধিক জনাব আমাৰ সাংবাদিক ইনামুল ইছলামে দীৰ্ঘদিনীয়া লকডাউনৰ পিছত আজিৰে পৰা ধৰ্মীয় অনুষ্ঠানসমূহ খুলি দিয়া হ'ব মই আছোঁ এতিয়া মানসপূৰ্তিৰ আস্থাস্থলীত ঐতিহাসিক দীপ্তেশ্বৰী দেৱালয়ত আজিৰে পৰা ভক্তসকল আহিবলৈ আৰম্ভ কৰিছে প্ৰায় 8জনকৈ ভক্ত আহিব পাৰিব ইয়াত সম্পূৰ্ণ চেনিটাইজ কৰা হৈছে আমাৰ লগত মই দেৱালয়খনৰ পূজাৰী আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব আমাৰ ইয়াত সম্পূৰ্ণ চেনিটাইজ কৰা হৈছে আৰু ইয়াত দৰ্শনাৰ্থীৰ কাৰণে সকলো সুব্যৱস্থা কৰা হৈছে ইয়াত আমাৰ দৈনিক দৰ্শনাৰ্থী 8জনকৈ দৰ্শনাৰ্থীক দৰ্শন কৰিম যেহেতু আমাৰ দেৱী 19 ফুট তলত আছে তাত আমাৰ সামাজিক দূৰত্ব বজাই ৰখাত অসুবিধা হ'ব সেইকাৰণে আমি এই দৰ্শনাৰ্থীসকলক ওপৰতে দৰ্শন কৰাৰ সুব্যৱস্থা কৰা হৈছে লগতে আমি এই যিখিনি দৰ্শনাৰ্থী দেৱালয়ত দৰ্শনৰ কাৰণে আহিব তেওঁলোকৰ সম্পূৰ্ণ নাম ঠিকনা ফোন নম্বৰ আদি সংগ্ৰহ কৰি ৰখাৰ সুব্যৱস্থা কৰা হৈছে অন্নপূৰ্ণা দেৱীৰ যি বিগ্ৰহ আছে এই বিগ্ৰহ প্ৰায় 19 ফুট তলত মন্দিৰৰ তলত আছে আৰু ইয়াত পূজা কৰিবলৈ যাব পাৰিব কিন্তু তাত কোনো ধৰণৰ ভিৰ ভাৰ কৰিব নোৱাৰিব ইয়াত বাহিৰত আহি ইয়াত পূজা অৰ্চনা কৰিব পাৰিব আৰু আমি ইতিহাস সম্পৰ্কে জানিবলৈ বিচাৰিম কি ক'ব ইয়াৰ ইতিহাস আছে ইয়াত সমূহ ভক্ত আহি ইয়াত তাৰমানে মনৰ কামনা সিদ্ধি হয় আৰু ইয়াত সতীৰ মানে অন্নপূৰ্ণা ৰূপ লৈ স্থাপিত হৈছে কিমান আগত হৈছিল এইটো ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰাই আছে
ৰজা ৰুদ্ৰসিংহৰ দিনত স্থাপিত হৈছিল অতি সেই দেৱালয় আৰু ইয়াত আহি ভক্তসকল আহে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি ইয়াত বিশ্বাস আছে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্ত আহে আৰু ইয়াত সম্পূৰ্ণ চেনিটাইজ কৰা হ'ব লগতে যিসমূহ ভক্ত আজিৰ পৰা আহিবলৈ আৰম্ভ কৰিছে এই ভক্তসমূহক ইতিমধ্যে হাত ধুই ভিতৰত দৰ্শন কৰিব পাৰিব আৰু ইয়াত নাম ঠিকনা সম্পূৰ্ণ লিখি লোৱা হৈছে যাতে কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে। খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি। নিৰ্বাচনৰ পূৰ্বে বিপিএফত অন্তকণ্ডল বিপিএফ দলত এতিয়া মেৰু বিভাজন ঘটিছে প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে বিপিএফ দল ত্যাগ কৰিব বহু সদস্যই এই বিস্ফোৰক মন্তব্য কৰিছে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে একাংশ বিপিএফ নেতাকৰ্মীয়ে সংবিধান মানি চলা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তামুলপুৰৰ বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদকগৰাকীয়ে গতিকে এনেধৰণৰ মন্তব্য কৰিছে এতিয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফত অন্তকণ্ডল বিপিএফ দলত এতিয়া মেৰু বিভাজন ঘটিছে বুলি মন্তব্য কৰা হৈছে প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে বিপিএফ দল ত্যাগ কৰিব বহু সদস্যই আৰু এনেধৰণে বিস্ফোৰক মন্তব্য কৰিছে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে একাংশ বিপিএফ নেতাকৰ্মীয়ে সংবিধান মানি চলা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তামুলপুৰৰ বিধায়ক তথা বিপিএফ সাধাৰণ সম্পাদকগৰাকীয়ে বিপিএফ আজি ক'বলৈ গ'লে পুৰা ডিভাইডেড হাউচ এতিয়া আমাৰতো থ্ৰেট বিপিএফ হিচাপে থ্ৰেট অন্য কোনো কংগ্ৰেছীও নহয় কোনো বিজেপিও নহয় কোনো ইউপিপিলে নহয় এতিয়া হ'ল বিপিএফ ভাৰ্চেছ বিপিএফ গতিকে বিপিএফ ভাৰ্চেছ বিপিএফ আৰু অলৰেডি 17 ইয়াত 20টা বছৰ সম্পূৰ্ণ হৈ গ'ল গতিকে গৃহকণ্ডলটো আৰম্ভ হ'ল যিসকলে পাৰ্টিক নেওচি পেলাই আজিৰ পৰা 2-3 বছৰ আগতে গৈছিলে একেদৰে আকৌ এইবাৰ পাৰ্টিৰ একেবাৰে চকুৰ মণি হৈ গ'ল যিসকলে বাৰে বাৰে দুষ্টামি কৰিলে পাৰ্টি সমালোচনা কৰে চিফ ছাৰক সমালোচনা কৰিলে একেদৰে এইবাৰ আকৌ পাৰ্টি হৈ পেলাই একেদৰে উঠি বহা ৰুচিৰতে বহি ৰজা হৈ গ'ল গতিকে এনেকুৱা আৰু গতিকে দুখ পাইছে বহুতে আৰু ইয়াত মই শব্দ বিচাৰি পোৱা নাই সেইকাৰণে দুখ পোৱা শব্দটো কথাই ক'লোঁ গতিকে আজি ডিভাইডেড হাউচ বিপিএফ হিচাপে আৰু আজি কোনো সংবিধানৰ মতেও মানি চলা নাই আজি জিলা সমিতিৰ সভাপতি আমাৰ কেশৱ ৰাজবংশী ডাঙৰীয়া যোৱা নিৰ্বাচনত অৱৰ কৰি পেলাই সুন্দৰভাৱে অৱৰৰ কাৰণে লেকচাৰ মাৰি দিলে এইবাৰ আকৌ বিপিএফ আকৌ গাদীত বহি গ'ল গতিকে কোনটো সংবিধানৰ জড়িত একেটি বহিছে মই নাজানো কিন্তু আমাৰ সংবিধান আমি 3বাৰ যদি এজন মানুহে যদি এক্সিকিউটিভ মিটিঙৰ পৰা আঁতৰি থাকে তেওঁৰ মেম্বাৰশ্বিপৰ পৰা একেবাৰে নাম কাটা যায় মূল উদ্দেশ্যটো হ'ল মোৰ যিসকল ছাপৰ্টাৰ আছে প্ৰতি সপ্তাহত একেসকলে ৰিজাইনেশ্যন দি গৈ থাকিব ইমানুৱেল মুছাহাৰীয়ে কিছু বিস্ফোৰক মন্তব্য কৰিছে কেইবাটাও কথা তেওঁ উল্লেখ কৰিছে আৰু এতিয়া তেওঁ এটা কথা ডাঙৰ কথা এটা উল্লেখ কৰিছে যে বিপিএফ ভাৰ্চেছ বিপিএফৰ কৰিছে গতিকে বেলেগ কোনো ধৰণৰ সংঘাতে বিপিএফৰ মাজতে অন্তকণ্ডল বিপিএফৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে গতিকে এনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে আৰু এই বিস্ফোৰক মন্তব্যৰে কেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সময়ত গতিকে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু বিপিএফত অন্তকণ্ডল এয়া অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে আৰু লগতে আৰু আন এটা কথা কৈছে যে বিপিএফ দল ত্যাগ কৰিব বহুজনে প্ৰতি সপ্তাহত কেইবাটাও কথা উল্লেখ কৰিছে শান্তিগিৰি নাৰ্জাৰী আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে শান্তিগিৰি নাৰ্জাৰী আপোনাৰ পৰা আমি অধিক জানিব বিচাৰিম প্ৰসংগ কেইবাটাও ইতিমধ্যে উল্লেখ কৰা হৈছে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে শান্তিগিৰি নিশ্চয়কৈ পাপৰি আৰু যিহেতু যোৱা এপ্ৰিল মাহৰ 4 তাৰিখত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিলে কিন্তু COVID-19 কাৰণে নিৰ্বাচন আয়োগ ইতিমধ্যে বিটিচি নিৰ্বাচনটো স্থগিত কৰাৰ পিছত ইয়াত মাজত দেখা গৈছে ইয়াত যোৱাকালি যিটো বিপিএফৰ জ্যেষ্ঠ নেতা আৰু বৰ্তমানৰ তামুলপুৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নিজৰ স্থিতি ইতিমধ্যে তেওঁ স্পষ্ট কৰি দিলে তেওঁ যোৱাকালিৰ পৰা তেওঁ বিপিএফৰ লগত নাই এই কথা বাতৰি অহাৰ পিছতে দেখা গৈছে বিপিএফৰ মাজত বিটিচি নিৰ্বাচনৰ আগমুহূৰ্তত কহুনিয়া ইতিমধ্যে দেখা গৈছে যোৱা 2005 চনৰ পৰা ইমানুৱেল মুছাহাৰীয়ে বিটিচিৰ নিৰ্বাচন হৈ অহাৰ পিছত 2011 চনলৈকে তেওঁ বিটিচিৰ খাদ্য সদস্য আছিলে ইয়াৰ পিছত 2011 চনৰ এছেম্বলি নিৰ্বাচনত তেখেতে বিপিএফ দলৰ হৈ তেওঁ নিৰ্বাচন হৈ অহাৰ পিছত বৰ্তমান সময়লৈকে তেওঁ তামুলপুৰ সমষ্টিৰ বিধায়ক আছিলে কিন্তু তেখেতে ইতিমধ্যে বিপিএফ দলৰ লগত তেওঁ জড়িত নাই বুলি তেওঁ যোৱাকালি স্পষ্ট কৰাৰ পিছত দেখা গৈছে ইয়াৰ বিপিএফৰ মাজত ইয়াৰ খহনি আৰু খণ্ডল ইয়াত দেখা গৈছে ইয়াৰ ইতিমধ্যে বিপিএফৰ জ্যেষ্ঠ নেতাসকল বা নেতৃত্ব স্থানীয় নেতাসকল ইতিমধ্যে ইমানুৱেল মুছাহাৰীৰ দল ত্যাগ কৰা নাই যদিও তেওঁ দল ত্যাগ কৰিব তেখেত যোৱাকালি তেখেতৰ বক্তব্য বা তেওঁ ইতিমধ্যে ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছে ইয়াৰ মাজত দেখা গৈছে
যিটো 2016 বা 17 চনৰ পৰা BPF-ৰ কেন্দ্ৰীয় সমিতিৰ ভিতৰত ইমানুৱেল আছে সাধাৰণ সম্পাদক। ইয়াৰ মাজতে BPF দলে তেখেতৰ ঠাইত প্ৰাক্তন ASU সভাপতি তথা বৰ্তমানৰ এক্টিং BPF জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ বড়োক এক্টিং জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিয়োগ কৰাৰ পিছত দেখা গৈছে ইয়াৰ ইমানুৱেল মোছাহাৰীৰ তেখেতৰ যিটো স্থিতি দলীয়ৰ মজিয়াত এইটো দিনে দিনে তেওঁ এটা কিবা এটা চিন্তাৰ হৈ বিগড়ে ইমানুৱেল মোছাহাৰীৰ ইয়াৰ মাজত দেখা গৈছে যোৱাকালি BPF দল ত্যাগ কৰা নাই যদিও তেওঁ ইতিমধ্যে নিজৰ স্থিতি তেওঁ স্পষ্ট কৰাৰ পিছত দেখা গৈছে BPFৰ মাজত কোনে হৈ আহিব। ইতিমধ্যে UPPL দলৰ আজি দুপৰীয়াৰ ভাগত প্ৰাক্তন পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক হেমেন্দ্ৰ ব্ৰহ্ম বৰ্তমানৰ BPFৰ কেন্দ্ৰীয় তেওঁ কাৰ্যনিৰ্বাহী সদস্য হেমেন্দ্ৰ ব্ৰহ্ম তেখেতৰ সহযোগী সকলো লৈ পেলাই আজি তেখেতে UPPL দলত যোগদান কৰা এটা খবৰ আহিছে। আজি দুপৰীয়াৰ বাজত ইতিমধ্যে UPPL দলৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে যোজা কৰা হৈছে বুলি ইতিমধ্যে খবৰ আহিছে UPPL ফালৰ পৰা। যদি এনেকৈ যদি দিনক দিনে যদি BPF ফালৰ পৰা BPF দলৰ সদস্যসকল বা কেন্দ্ৰীয় সদস্য যদি তেনেকুৱা যদি দল ত্যাগ কৰি পেলাই যদি অন্য দলে যদি আগমন কৰে ঘটে তেতিয়াহ'লে অনাগত সময়ত BPF দলৰ মাজত খহনীয়া হৈ পৰিব। আজি দিনত প্ৰায় নিশ্চিত হৈ পৰিছে, কিয়নো কিছুদিন পূৰ্বলৈকে BPFৰ যি স্থিতি আছিলে এনেদৰে যদি খহনীয়া হৈ পৰে তেতিয়াহ'লে BPFৰ যথেষ্ট সংখ্যক খহনীয়া হ'ব বুলি ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকে ইতিমধ্যে অনুমান কৰিছে। পাপৰি শান্তিগিৰি ৰাজে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি ইতিমধ্যে সবিশেষ এই সন্দৰ্ভত আপুনি জনাইছে, সবিস্তাৰে আপুনি জনাইছে, কাৰণ যথেষ্ট এক তাৎপৰ্যপূৰ্ণ মন্তব্য তেওঁ কৰিছে। এক বিস্ফোৰক মন্তব্য বুলি ক'লেও নিশ্চিতভাৱে ভুল নহ'ব, কাৰণ BPF ভাৰ্চেছ BPF এই কথা তেওঁ উল্লেখ কৰিছে, স্পষ্টভাৱে উল্লেখ কৰিছে। লগতে এই কথাও জনোৱা হৈছে যে মই এতিয়া BPFৰ সৈতে নাই আৰু বহু সদস্যই BPF দল ত্যাগ কৰিব, প্ৰতি সপ্তাহত ত্যাগ কৰিব। আৰু লগতে মেৰু বিভাজনৰ প্ৰসংগ উল্লেখ কৰাৰ সমান্তৰালভাৱে জনোৱা হৈছে যে কোনো ধৰণৰ সংবিধান BPF নেতাকৰ্মীয়ে মানি চলা নাই। এতিয়া উঠি ৰজা বহি ৰজা আন লোকহে, যিসকল আগতে চকুৰ শত্ৰু আছিল সেইসকল এতিয়া বন্ধু বুলি উল্লেখ কৰিছে। সম্পূৰ্ণ ৭৫টা দিনৰ অন্তত ৰাজ্যৰ মঠ মন্দিৰসমূহ খোলা হৈছে। বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই গৈছোঁ, পুনৰ প্ৰাণ পাই উঠিছে এতিয়া উপাসনাস্থলীসমূহ। সম্পূৰ্ণ ধৰণৰ ৰীতি নীতি নিৰ্দেশনাৰ মাজেৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঐতিহাসিক বৈশিষ্ট্য মন্দিৰ দেৱালয় পৰিচালনা সমিতিয়েও মন্দিৰৰ দুৱাৰ খুলিছে। আমাক অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ। আমাৰ মন্দিৰৰ গেটৰ তলতে আমি পানীৰ টেপৰ ব্যৱস্থা কৰিছোঁ আৰু তাত নিয়মাৱলী এখন মাৰি দিছোঁ। আৰু ওপৰলৈ উঠি আহিয়ে চাই মন্দিৰৰ সোমোৱাৰ আগতে ছাইডত পানীৰ ব্যৱস্থা আছে আৰু হাত তাত মুখ ভৰি ধুই লৈ মন্দিৰত সমদূৰত্বটো বজাই ৰাখি মাস্ক পৰিহিত কৰি সুন্দৰ পৰিৱেশত মন্দিৰত প্ৰৱেশ কৰিব বুলি আমি আশা কৰিলোঁ। আৰু যাত্ৰীসকলক আমাৰ পুৰোহিতসকলে সুন্দৰভাৱে মন্ত্ৰ উচ্চাৰণ কৰি আন্তৰিকতাৰে প্ৰণাম কৰাব। কিন্তু মন্দিৰত এইকেইটা দিন অন্ততঃ প্ৰসাদ, ফুল, গাখীৰ আদি প্ৰভুৰ ওচৰত নিবেদন কৰিব নোৱাৰিব আৰু চাকি ধূপ আনিলে তেওঁলোকে বাহিৰত জ্বলাব লাগিব। আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ দুৱাৰ। লকডাউনৰ বাবে যোৱা 20 মাৰ্চৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল মন্দিৰৰ দুৱাৰ। সামাজিক দূৰত্ব বজাই ৰাখি নাম ঠিকনা পঞ্জীয়ন কৰাৰ পাছত 3জনকৈ দৰ্শনাৰ্থী প্ৰৱেশ কৰিব পাৰিব মণিকূটত। দৰ্শনাৰ্থীক দিয়া নহ'ব নিৰ্মালী, পজ্জল, ফুট আৰু প্ৰসাদ। লগতে দৰ্শনাৰ্থীৰ পৰাও গ্ৰহণ কৰা নহ'ব কোনো ধৰণৰ সামগ্ৰী। শাৰীৰিক উষ্ণতাৰ পৰিমাণ চাইহে প্ৰৱেশ কৰিবলৈ দিয়া হ'ব মন্দিৰত। মন্দিৰলৈ অহা প্ৰতিজন ভক্তই মাস্ক পিন্ধাটো বাধ্যতামূলক। প্ৰায় ৭৮টা দিনৰ পিছত আজি ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ দুৱাৰ সাধাৰণ ভক্তৰ দৰ্শনাৰ্থে খোলা হৈছে। আৰু এই ভক্তসকলে ইয়াত দৰ্শনতে কিছু সাৱধানতা, কিছু নীতি নিয়ম মানি চলিবলৈ বাধ্য থাকিব লাগিব। প্ৰথমেই মূল গেটত তেওঁলোকক থাৰ্মেল টেষ্ট কৰা হ'ব। তাৰপিছতে বন্তিগৃহত সামাজিক দূৰত্বৰ ব্যৱধান, সেই ব্যৱধান মানি তেওঁলোকে 6জনকৈ বন্তিগৃহত চাকি বন্তি জ্বলাব পাৰিব। তাৰপিছতে মূল মণিকূটলৈ সোমোৱাৰ প্ৰাক মুহূৰ্তত চেনিটাইজ কৰা হ'ব। আৰু তাৰপিছত মূল মণিকূটত 3জনকৈ ভক্তই দৰ্শন হ'ব পাৰিব। আৰু দৰ্শন হোৱা সময়ছোৱাত পূজাৰীয়ে কেৱল মন্ত্ৰ পাঠেৰে দৰ্শন কৰাব ভক্তক। এই ক্ষেত্ৰত পূৰ্বৰ দৰে ফুট, নিৰ্মালী কিম্বা পদজল দিয়াৰ ব্যৱস্থা নাথাকিব। তাৰপিছত ইয়াত যিটো দৈনিক যিটো ভোগ, মাহ প্ৰসাদৰ যিটো ব্যৱস্থা থাকে সেই ব্যৱস্থাও বৰ্তমান